আন্তঃৰাষ্ট্ৰীয় বাওঁ হত্যা দিৱস এই দিৱস পালন কৰা হয় 13 আগষ্ট তাৰিখে। আন্তঃৰাষ্ট্ৰীয় বাওঁ হত্যা দিৱসনো কি তাৰ ওপৰত মই লৈ আহিছো এটা চমুটকা। আৰু চমুটকাটো যদি কতে কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। আগষ্ট আন্তঃৰাষ্ট্ৰীয় বাওঁ হত্যা দিৱস। সমাজত অনেক লোকে বাওঁহতীয়া লোকসকলক হেয় দৃষ্টিৰে চাব বিচাৰে। এইলৈ বাওঁহতীয়াসকলে কেতিয়াবা মনোকষ্টত ভুগিবলগীয়া হয়। মানুহৰ মনত বাওঁহতীয়া লোক সম্বন্ধে থকা ভ্ৰান্তৰ ধাৰণা আঁতৰোৱাৰ বাবে সজাগতাৰ সৃষ্টিৰ প্ৰয়োজনীয়তা আছে। এনে এক লক্ষ্যৰে 1976 চনৰ পৰা 13 আগষ্টৰ দিনটোত পালন কৰিবলৈ লোৱা হয় আন্তঃৰাষ্ট্ৰীয় বাওঁ হত্যা দিৱস। লেফ্ট হেণ্ডাৰ্ছ ইণ্টাৰনেশ্যনেল নামৰ এটা সংস্থাই এই দিৱসৰ নেতৃত্ব বহন কৰি আহিছে। এয়া হ'ল বাওঁহতীয়া লোকসকলৰ এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ। সাহিত্য, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি আদি ক্ষেত্ৰৰ প্ৰসিদ্ধ বাওঁহতীয়াসকলৰ কৃতিত্ব সম্পৰ্কেও এই দিৱসৰ যোগেদি প্ৰচাৰ চলোৱা হয়, যাতে সাধাৰণ বাওঁহতীয়াসকলে মানসিক দৃঢ়তা আৰু প্ৰেৰণা লাভ কৰে। ধন্যবাদ।